সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ এই প্ৰেমৰ বৰষাত উটি ভাহি যাওঁ মই তোমাৰে বুকুতে জীপাল আজি মই সপোন সপোন যেন আজি মোৰে ভাল পোৱাবোৰ জিৰি জিৰি সপোন নামি আহে আজি চকুতে মোৰ ৰৈ ৰৈ বিনালে আমি চাব পোৱা নাই টিকেট যিহেতু নাই পোৱা গতিকে লৈ গাড়ীৰ মাজতে গৈ থাকোঁতে আমি ৰৈ ৰৈ বিনালে এটা অকণমান গানটোকে গুণগুণাইছোঁ নে কি কাজিন বাই হয় হয় চাবলৈ মন আছে ৰৈ ৰৈ বিনালে চাবলৈ ইমান আশাৰে বাট চাই আছোঁ কিন্তু দুখৰ বিষয় আমাৰ ওচৰে পাজৰে ক'তো চিনেমা হল নাই আমি চাবলৈ হ'লে তিনিচুকীয়া যাব লাগিব ঘৰৰ পৰা 150 কিলোমিটাৰ দূৰ আৰু বৰ্তমান টিকেট নাই বুলি শুনিছোঁ সেইটো কাৰণে আৰু যাব পৰা নাই যেতিয়া টিকেট পাম তেতিয়া দৌৰি গৈ মানে গাড়ী লৈ গৈ চাই আহিম আৰু শদিয়াবাসীৰ কাৰণে এটাই বিশেষকৈ দুখৰ কথা যিহেতু শদিয়াত হল নাই আৰু চাবৰ কাৰণে আমাৰ বহুত মানুহে ৰৈ আছে চাম বুলি কিন্তু কি কৰিব উপায় নাই এতিয়া ধৰক আমাৰ ওচৰত গাড়ী এখন আছে বাইক এখন আছে আমি সহজে আহিব পাৰিছোঁ কিন্তু আহিব পাৰিলেও এতিয়া টিকেট যিহেতু পোৱা নাই হয় নহয় গতিকে লৈ শদিয়াত যদি কিবা অকণমান সুবিধা থাকিলে হ'লে জ্যেষ্ঠ কিছু লোকে চাব পাৰিলে হ'লে উপভোগ কৰিব পাৰিলে হ'লে যিহেতু প্ৰত্যেকৰ চাবলৈ বহুত বেছি মন বহুত বেছি হেঁপাহ কি কৰিব উপায় নাই ন জুবিন দাই কৈছিলে শদিয়াতো এটা চিনেমা হল বনাব লাগিব বুলি জুবিন দা থকা হ'লে নিশ্চয় আমাৰ শদিয়াতো চিনেমা হল এটা হলহেঁতেন আজি জুবিন দা নাই কাৰণে আমি শদিয়াবাসী এটা চিনেমা হলৰ অভাৱত মানে থাকিব লগা হৈছে কেতিয়া বিনালে আমি এতিয়া চাবৰ কাৰণে বহুত দিন অপেক্ষা কৰি থাকিব লাগিব মানে মনৰ মাজতে পুহি ৰাখিব লাগিব আৰু কথাটো এতিয়া কেতিয়া চাবলৈ পাম কি কথা বহুত দুখ লাগে আমাৰ শদিয়াত বহুত বস্তুৰে অভাৱ কিন্তু ভগৱানৰ আশীৰ্বাদত মানে ঈশ্বৰে হয়তো আশীৰ্বাদ কৰিলে কাৰণে ঢলা শদিয়া দলংখন হল যদি দলংখন নহলে হেতেন আদিম যুগতে থাকিব লগা হলহেঁতেন আৰু এনেও আমি শদিয়াবাসী আদিম যুগতে বৰ্তমানো বাস কৰি আছো অলপমান আগতকৈ বেছি উন্নত হৈছে আৰু এই উন্নতিৰ কাৰণটোৱে হ'ল আমাৰ ঢলা শদিয়া দলং বনোৱা কোম্পানীটোৱে হওক বা চৰকাৰখনেই হওক নৱযুগ কোম্পানীয়ে দলংখন বনাই দিলে আমাৰ শদিয়াবাসীৰ কাৰণে বহুত ডাঙৰ আশীৰ্বাদ মানে এয়াই হ'ল আমাৰ শদিয়াৰ উন্নতিৰ একমাত্ৰ কাৰণ আজি আমি শদিয়াবাসীয়ে মানে এই তিনিচুকীয়ালৈ আহিব পাৰিছো আৰু আগতে মানে তিনিচুকীয়া আহিলে মানে ঘূৰি যাব নোৱাৰো আমাৰ এটাই চিনাকি এসপ্তাহ আগত আমি ভাবিব লাগিব মানে এতিয়া আমি 10 মিনিটত 5 মিনিটত ভাবি পেলাই আহিব পাৰিছো হয় নাই তেতিয়া মানে কি হয় এসপ্তাহত ভাবিব লাগিব যে তিনিচুকীয়া যাম থাকিম ক'ত হোটেলৰ ব্যৱস্থা হ'ব নহয় পইচা পাতি যোগাৰ কথা আছে তো তেনেকুৱা অসুবিধাত আমি মানে নাহোৱে আগতে নহয় এই তিনিচুকীয়া গৈছিলো নহয় ক'ত থাকিলে মাদ্ৰাজত থাকিলো মই ভাবো মাদ্ৰাজত থাকিলো মাদ্ৰাজ এখন ঠাই নাম ইমান দূৰত কেনেকৈ থাকেগে সৰুতে সেনেকে ভাবিছিলো পাছত ডাঙৰ হৈহে গম পাইছো যে তিনিচুকীয়াত মাদ্ৰাজ নামৰ হোটেল এখন আছিলে আমাৰ শদিয়া মানুহে প্ৰায় মানে মাদ্ৰাজ হোটেলতে ৰাতিটো থাকে আৰু ৰাতিপুৱা যিহেতু তিনিচুকীয়া যায় কিবা কামত ঘূৰি আহিব নোৱাৰে সেই গতিকে ৰাতিটো মানে মাদ্ৰাজ হোটেলতে থাকিছিলে এতিয়াহে আমি অহা যোৱা কৰিব পাৰিছোগে আৰু এয়াই আমাৰ দলংখনে আমাক দিয়া আটাইতকৈ ডাঙৰ আশীৰ্বাদ মৰম চেনেহ ভাল পোৱা বুলি ক'ব লাগিব